নিকুঞ্জ আপডেট চেনেলটোলৈ আপোনালোক সকলোলৈ স্বাগতম জনাইছোঁ। মই আজি আপোনালোকৰ বাবে এনেকুৱা এটা জব লৈ আহিছোঁ যিটো নেকি কোনো ধৰণৰ এক্সাম নাই, ঠিক আছে, কেৱল ইণ্টাৰভিউ আছে। তাৰপিছতে আপোনালোকৰ ফাইনেল চিলেকশ্যন হ'ব, ঠিক আছে। কোনসকলে আবেদন কৰিব পাৰিব, এজ লিমিট, এডুকেশ্যন কোৱালিফিকেশ্যন, এই ভিডিঅ'ত মই আলোচনা কৰিম আৰু চিলেকশ্যন প্ৰচেছ, ঠিক আছে। আপোনালোকে সম্পূৰ্ণকৈ এই ভিডিঅ'টি চাওক, তেতিয়া আপোনালোকে বুজি পাব। আৰু প্ৰত্যেকখন জিলাই ইয়াত ভেকেঞ্চি আছে, ঠিক আছে। টোটেল ভেকেঞ্চি আৰু আপোনালোকক মই এই ভিডিঅ'টোত এজ লিমিট, এডুকেশ্যন কোৱালিফিকেশ্যন, ঠিক আছে, গোটেইখিনি আপোনালোকক জনাই দিম সম্পূৰ্ণকৈ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। মই পোনপ্ৰথমতে কৈছোঁ যে আপোনালোকক আছাম ষ্টেট চাইল্ড প্ৰটেকশ্যন ছ'চাইটি ৰিক্ৰুইটমেণ্ট 2026ৰ পৰা আহিছে। ৱাক ইন ইণ্টাৰভিউ, আপোনালোকৰ ইণ্টাৰভিউ আছে, ঠিক আছে। আৰু ইয়াত আপোনালোকৰ মই যিটো নেকি এজ লিমিটটো আপোনালোকক পোনপ্ৰথমতে জনাই দিছোঁ, ঠিক আছে। এজ লিমিট কিমান হ'ব, ঠিক আছে। সকলোৱে এজ লিমিটটোতে আশা কৰি থাকে যে আমি যোগ্য হ'ম নে নাই, নে আমাৰ এজটো কম হ'ব নে বেছি হ'ব বুলি ভাবি থাকে, ঠিক আছে। সকলোকে মই জনাই দিছোঁ পোনপ্ৰথমে এজটো আপোনালোকে মিনিমাম 21ৰ পৰা আপোনালোকৰ মেক্সিমাম 38, ইয়াত SC ST OBC, ঠিক আছে, এজ ৰিলেক্সেশ্যন পাব, ঠিক আছে। কোনো ধৰণৰ চিন্তা নকৰিব। আৰু এটা ভাল খবৰ যে ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ নালাগে, ঠিক আছে। ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ নালাগে, জিৰ', ঠিক আছে, জিৰ' এপ্লিকেশ্যন ফিজ, ঠিক আছে। ইয়াতে মই আপোনালোকক এতিয়া এডুকেশ্যন কোৱালিফিকেশ্যনখিনি জনাই দিছোঁ। এডুকেশ্যন কোৱালিফিকেশ্যনখিনি হ'ব আপোনালোকৰ পোষ্ট ৱাইজ এডুকেশ্যন কোৱালিফিকেশ্যন হ'ব, ঠিক আছে। যিটো পষ্টত আপোনালোকক যি ডিপ্ল'মা বা আপোনালোকক যি ডিগ্ৰী বা যি এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকক বিচাৰে সেইটোৱে দিব, ঠিক আছে। প্ৰতিটো পষ্টৰ কাৰণে বেলেগ বেলেগকৈ এডুকেশ্যন কোৱালিফিকেশ্যন হ'ব, ঠিক আছে। পোনপ্ৰথমতে মই জনাই দিছোঁ যে আপোনালোক কল অপাৰেটৰ বাবে ডিপ্ল'মা লাগিব আৰু গ্ৰেজুৱেশ্যন, ঠিক আছে, সেইসকলে পাৰিব। নেক্সট প্ৰজেক্ট কৰ্ডিনেটৰৰ কাৰণে ডিপ্ল'মা পষ্ট গ্ৰেজুৱেট লাগিব, ঠিক আছে। নেক্সট আপোনালোকৰ যিটো নেকি কাউন্সিলাৰ হয়, গ্ৰেজুৱেশ্যন এণ্ড পষ্ট গ্ৰেজুৱেশ্যন তেওঁলোকে পাৰিব, ঠিক আছে। নেক্সট আপোনালোকৰ চাইল্ড হেল্পলাইন ছুপাৰভাইজাৰৰ বাবে আপোনালোকৰ BA, চিম্পল BA বা গ্ৰেজুৱেশ্যন আপোনালোকক লাগিব, ঠিক আছে। ইয়াৰ পিছতে আপোনালোকৰ যিটো নেকি কেছ ৱৰ্কাৰ হয়, আপোনালোকৰ 10 পাছ, ঠিক আছে। আপোনালোকৰ চিম্পল 10 পাছ, ঠিক আছে। ইয়াতে চিম্পল 10 পাছ লাগিব। আৰু আপোনালোকক ইয়াত যিটো নেকি চিকিউৰিটি গাৰ্ড হয় সেইটোত আপোনালোকৰ 12 পাছ লাগিব। আৰু MPS ষ্টাফৰ কাৰণে আপোনালোকক ক্লাছ 9 পাছ হ'লে আপোনালোকে ইয়াত পাৰিব, ঠিক আছে। আৰু আপোনালোকৰ এজ লিমিটটো মই জনাই দিলোঁ। এতিয়া এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে জানিলে। ইয়াৰ পিছতে মই আপোনালোকক চিলেকশ্যন প্ৰচেছ জনাই দিওঁ। ৱাক ইন ইণ্টাৰভিউ, ঠিক আছে, ইণ্টাৰভিউ হ'ব। আৰু আপোনালোকৰ সাধাৰণ এটা ইণ্টাৰভিউ হ'ব, ঠিক আছে। সেই ইণ্টাৰভিউৰ পিছতে আপোনালোকৰ ফাইনেল চিলেকশ্যন হ'ব, ঠিক আছে। এতিয়া মই জনাই দিছোঁ যে কেই তাৰিখৰ পৰা আবেদন হৈ আহিছে। আপোনালোকৰ 21 জানুৱাৰীৰ পৰা আবেদন হৈ আহিছে। আৰু ইয়াতে মই আপোনালোকক জনাই দিছোঁ যে কোনখন ডিষ্ট্ৰিক্টত কিমান ভেকেঞ্চি আছে, কি গোটেইখিনি মই জনাই দিছোঁ, ঠিক আছে। আৰু আপোনালোকৰ ইণ্টাৰভিউটো কেতিয়া হ'ব, ইয়াৰ আগতে মই ইণ্টাৰভিউটো জনাই দিছোঁ কেতিয়া হ'ব। আপোনালোকে চাব, আপোনালোকৰ 3 ফেব্ৰুৱাৰী, ঠিক আছে। আপোনালোকৰ নতুনটো 3 ফেব্ৰুৱাৰীৰ পৰা ষ্টাৰ্টিং হ'ব, ঠিক আছে। এতিয়া আপোনালোকে জানিলে কোনখন ডিষ্ট্ৰিক্টত কিমান বা কোন তাৰিখে আপোনালোকৰ ইণ্টাৰভিউ হ'ব সেইটো বুজিলে, ঠিক আছে। আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজ আছে ইয়াত, ঠিক আছে। ইয়াত ডিষ্ট্ৰিক্ট ৱাইজ দিয়া আছে। আপোনালোকৰ 29 জানুৱাৰীতে এইটো হৈ গ'ল, ঠিক আছে। আৰু এতিয়া 3 ফেব্ৰুৱাৰীত হ'ব আপোনালোকৰ, যিখিনি নেকি ইয়াত ছাইডত মেনশ্যন কৰা আছে। মই এই PDFটো আপোনালোকক দি দিম, আপোনালোকে চাব পাৰিব, ঠিক আছে। এতিয়া মই আপোনালোকক জনাই দিছোঁ যে পোষ্ট টোটেল কিমান আছে। পোষ্ট আপোনালোকৰ টোটেল পোষ্ট হৈছে আপোনালোকৰ 42। আপোনালোকৰ চেলেৰী 9,000ৰ পৰা ষ্টাৰ্টিং 23,000লৈ পাৰ মান্থ। জব লোকেশ্যন অসম হ'ব বা আছাম। এপ্লাই মোড আপোনালোকৰ অনলাইন হ'ব, ঠিক আছে। আৰু আপোনালোকৰ যিটো নেকি পোষ্ট হয়, ঠিক আছে, পোষ্ট ৱাইজ আপোনালোকৰ চেলেৰী হ'ব। কল অপাৰেটৰৰ বাবে 4টা পোষ্ট আছে, 14,000 টকা পৰা ষ্টাৰ্টিং হ'ব। প্ৰজেক্ট কৰ্ডিনেটৰৰ বাবে 4টা পোষ্ট আছে। কাউন্সিলৰৰ বাবে 6টা পোষ্ট আছে। আৰু চাইল্ড হেল্পলাইন ছুপাৰভাইজাৰৰ বাবে আপোনালোকৰ 15টা পোষ্ট আছে। কেছ ৱৰ্কাৰৰ বাবে 10টা পোষ্ট আছে। চিকিউৰিটি গাৰ্ডৰ বাবে 1টা পোষ্ট আছে। MPS ষ্টাফৰ কাৰণে 2টা পোষ্ট আছে, ঠিক আছে। টোটেল ইয়াত আপোনালোকৰ টোটেল 42 পোষ্ট আছে, ঠিক আছে। প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰে এইটো আপোনালোকৰ
ইয়াত ইণ্টাৰভিউ ডেট দিয়া হৈছে আৰু আপোনালোকৰ পোষ্ট দিয়া হৈছে ঠিক আছে পোষ্ট কোনখন ডিষ্ট্ৰিক্টত কিমান পোষ্ট আছে কি গোটেইখিনি দেখুওৱা হৈছে ঠিক আছে আৰু ইয়াতে মই আপোনালোকক জনাই দিছোঁ যে আপোনালোকে যদিহে এইটো ইচ্ছুক হয় তেন্তে আবেদন কৰি থওক আজিয়ে কৰক ঠিক আছে আপোনালোকৰ হাতত সময় নাই আপোনালোকক জনাই দিলোঁ এডুকেশ্যন কোৱালিফিকেশ্যন চিম্পল 9 10 12 ডিপ্ল'মা গ্ৰেজুৱেশ্যন আপোনালোকে এইখিনি হ'লে আপোনালোকে পাৰিব ঠিক আছে আৰু যদিহে আপোনালোকক লিংক লাগে যিটো নেকি এপ্লাই কৰিবৰ বাবে আপোনালোকে এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত পাব লিংকটো ঠিক আছে আপোনালোকক দি দিম ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব ধন্যবাদ